গৰৈ মাছকেইটা বাচিলোঁ আজি গৰৈ মাছৰ কিন্তু বিশেষ এটা কাৰণে মই আপোনালোকক ভিডিঅ'টো দিলোঁ। গৰৈ মাছৰ মূৰটোত এটা বস্তু থাকে, এটা পোক বুলি কৈছোঁ মই, এইটো চাওক, এই দীঘলটো দেই ইমান দীঘল থাকে আৰু এই অকণমানি ক'লা মূৰটোত বহুত বেছি যিটো মাছৰ মূৰত থাকিব, সেই কচুৱাটো গৰৈ মাছটোৰ গোটেই গাতে থাকে। কিছুমানৰ যিটোৰ মূৰত বেছি কচুৱা থাকে সেইটোৰ গাটো থাকে, আৰু গাটো তেতিয়া এনেকৈ ফালি পেলাওঁ, ফালি পেলালে লাইটৰ পোহৰত এনেকৈ চাব লাগে। সেইটো কাৰণে গৰৈ মাছটো বহুত সাৱধানে বাচিব লাগে। এইকণ দেখিছে নহয়, এই ক'লাকণ গাৰ ভিতৰত সোমাই আছে, এইটো মই কাটি লৈ আনিছোঁ। কাটি লৈ আনিলোঁ আৰু ইয়াত ক'লাটো ওলালে নহয়, এইটো হৈছে পোকটো, যাৰ নাম কচুৱা। এইটো হৈছে পোকটো, ইয়াৰ ভিতৰত সোমাই আছে, আৰু এইটো এৰুৱাই দিলে ই হাতত থৈ দিলে বগাই যাব। এনেকৈ মানে কিছুমান গৰৈ মাছৰ গাত বহুত বেছি থাকে। আজি মই নাই পোৱা বাৰু বেছি, আচলতে এইটো এই পুহমহীয়া থাকে নেকি, নহয়নে? মানে কোন ঠাণ্ডা দিনত বেছি হয় এইটো। মই এইটো এৰুৱাই যদি ইয়াত দি দিওঁ, ই বগাই যাব অলপ পিছত। এইটো লৰফৰ কৰি আছে অকণমান চাওক, এইটো লৰি আছে দেই, আৰু এইটো বাহিৰলৈ ওলাই অহা মই দেখাই আছোঁ আপোনালোকক। এইবোৰেই গৰৈ মাছৰ গাত থাকে আৰু মাথাটোত বেছি থাকে। গৰৈ মাছৰ মূৰটোত এইটো লৰি আছে, দেখিছেনে? সি বগাই যাব এতিয়া। এইবোৰ মানে মাছটো গাটোৰ ভিতৰত যে থাকে বহুতেই গম নাপায়, তেনেদৰে ভাজি দিয়ে। সেইকাৰণে মই আনৰ ঘৰত মানে গৰৈ মাছ খাবলৈকে টান পাওঁ। নিজে গম পোৱা হ'লোঁ যে ছোৱালী অৱস্থাৰ পৰা।